জুবিনবিহীন ৩০টা দিন। জুবিন মানে বিস্ময়, জুবিন মানে যেন প্ৰকৃতি। জুবিন গাৰ্গৰ প্ৰকৃতি প্ৰীতি সৰ্বজন বিদিত। জুবিন গাৰ্গৰ ঘৰখনত ভৰি থকা পশু পক্ষীৰ বিষয়ে নজনা মানুহ এতিয়া নাই। জুবিন গাৰ্গৰ বিয়োগৰ দিন ধৰি যেন সকলো ফালেই স্থবিৰতা। কি সৃষ্টি, কি প্ৰকৃতি। নিয়ম মাফিক চলি থকা জীৱন যাত্ৰাত যেন নিয়মৰহিত হৈ পৰিছে সকলো। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ সময়ত দেখা পোৱা গৈছিল পশু পক্ষীকুলৰ বিস্ময়কৰ অৱস্থা। কোনোৱে যেন সুস্থিৰে নাই। ক'ৰবাত যদি ৰাজহংসই বিদায় জনাবলৈ আহিল জনতাৰ প্ৰাণক, ক'ৰবাত থৰ হৈ ৰৈ গ'ল বগলী। সকলো যেন স্তব্ধ। সেই স্তব্ধতাৰ মাজতেই অসমবাসী সাক্ষী হ'ল আন এক বিস্ময়ৰ। এয়া জুবিন ক্ষেত্ৰত বিচৰণ কৰা এটা কুকুৰ। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিন ধৰি এই ঠাই এৰা নাই এই অমাত জীৱই। নিশা হ'লে জুবিনৰ প্ৰতিচ্ছবিৰ সন্মুখত শান্ত হৈ শুই পৰে জীৱটো, যেন কিবা এক সম্পৰ্কৰেহে বন্ধা। বিগত ৩০টা দিনেই একেটাই পৰিৱেশ। নাম কীৰ্তন চলিছে, ন্যায় প্ৰাৰ্থনা চলিছে, চলিছে জুবিনৰ গান। কিন্তু নিজা ঠাইতে অটল এই অমাত পশু, যেন জুবিনৰ সৈতে ফুচফুচাই পাতিছে আমাক বুজাই ক'ব নোৱাৰা কথাবোৰ। শুকুৰবাৰৰ নিশা জুবিন ক্ষেত্ৰত উপস্থিত হ'ল গৰিমা শইকীয়া গাৰ্গ। গৰিমাৰ উপস্থিতিৰ লগে লগে যেন স্পন্দিত হ'ল জীৱটোৰ বুকু। ঢাপলি মেলি আহিল জুবিন পত্নী গৰিমাৰ কাষলৈ। হাত বুলাই গৰিমায়ো যাচিলে মৰম, যেন মাত লগালে জুবিন ভগ্নী পামী বৰঠাকুৰকো। কেনে এক আত্মীয়তা, কেনে আকুলতা। জুবিন ক্ষেত্ৰত উপস্থিত হোৱা অথবা টিভিৰ পৰ্দাত এই কুকুৰটোক এবাৰলৈ হলেও দেখিছে সকলোৱে। গৰিমাই মৰমতে নাম থৈছে মায়া। সঁচাকৈয়ে যেন সকলো মায়াতে বন্দী। জুবিন নামৰ জীৱন এটাৰ মায়া, জুবিন নামৰ জীৱনী এখনৰ মায়া। চিৰযুগমীয়া। জুবিন ক্ষেত্ৰৰ পৰা মৌচুম বৈশ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।